আজি দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস। গণৰাজ্য দিৱস উপলক্ষে আইনজ্ঞ ৰাজনীতিবিদ তথা সমাজসেৱিকা মঞ্জুলা দাসৰ প্ৰশংসনীয় পদক্ষেপ। কণ কণ শিশু তথা পথচাৰীৰ মাজত বিতৰণ কৰে তিৰংগা পতাকা। মঞ্জুলা দাসৰ এই পদক্ষেপক শলাগ লৈ উপস্থিত হৈছে। এনেকুৱা দিনটোত আপুনি কি ভাবে বৰ্তমান সমাজত এই আইন, এই সংবিধান, এই যিবিলাক ল আছে এইবিলাক সম্পূৰ্ণভাৱে চৰকাৰ বাস্তৱায়িত কৰিছে? সেইটো মানে মই কি বুলি ক'ম, গোটেই ভাৰতবাসীয়ে জানে কি চলি আছে দেশত। এতিয়া ভালো হৈছে, বেয়াও হৈছে, কিন্তু আমাৰ গোটেইখিনি দায়িত্ব কিন্তু আমাৰ পাব্লিকৰ। পাব্লিক যদি আমাৰ যদি পাব্লিকে নাজানে, একো পাব্লিকে যদি কনষ্টিটিউশ্যন নাজানে, পাব্লিকে যদি আইন নাজানে, পাব্লিকে যদি পইচাৰ ওপৰত দৌৰি ফুৰে কোনোবাই দিলে বুলি, তেতিয়াহ'লে হয়তো এইবিলাক কেতিয়া কামত নাহে। গতিকে আমি প্ৰত্যেকজন ব্যক্তিয়ে আমি সৰুৰ পৰা শিকাব লাগে আমাৰ আইন কি, আমি কেনেকৈ চলিব লাগে। ক'লো নে আমি হৈছোঁ কি ইয়াৰে মালিক, কনষ্টিটিউশ্যনৰ মালিক। আপোনালোকে চলে মালিক। এইখন গণতন্ত্ৰ দেশ। এই গণতন্ত্ৰ দেশত যায় তাই যি খুচি কৰিব নোৱাৰে, কিন্তু চলি থাকে কিয়? আমাৰ অজ্ঞতাৰ কাৰণে। গতিকে মই ভাবোঁ প্ৰতিজন নাগৰিকে আমাৰ এইবিলাক জানিব লাগে, কিনো বস্তু আমাক দিছে। আগতে আমাক সেই দিনত যেতিয়া স্বাধীনতা হৈছে 1935 আমাৰ যেতিয়া এক্ট আছিলে, সেই এক্টখন এবলিছ হৈ পেলাই এইখন হৈছে আপোনাৰ। গতিকে তেতিয়া ব্ৰিটিছৰ দিনত আমাৰ কিমান মানুহৰ ছেক্ৰিফাইচ, কিমান আপোনাৰ কি বুলি কয়, ভাবিলে দুখ লাগে, চকুৰ পানী ওলায়। প্ৰতিজন কিমান আমাৰ চবেই ভগত সিং জানে, চবকে জানে, সুখদেৱ জানে, চবেই জানে। তাৰ লগতে আননন পাৰ্চন কিমানে লাইফ ছেক্ৰিফাইচ কৰিছে, লাইফ ফাঁচি দিছে। চেলুলাৰ জেল আন্দামানত গ'লে দেখা পাব কিমান ফাঁচি হৈছে, কিমান অত্যাচাৰ। সেই মানুহবিলাকে চব ছেক্ৰিফাইচ কৰি মহাত্মা গান্ধীয়ে আধা কাপোৰ পিন্ধি, এজন বেৰিষ্টাৰ, ধনী মানুহৰ ল'ৰা, টাই লগাই থাকে, কোট পেণ্ট পিন্ধি থাকে, সেইজন মানুহ একেদিনাই কাপোৰ দলিয়াই দিছে, দি পেলাই আধা কাপোৰ লৈছে। কিন্তু আমাৰ জগত, আমাৰ বৰ্তমান জীৱনত কি দেখি আছে আপোনালোকে চবেই গম পায়। এতিয়া যে সেইটো কৰা মানুহ এজন পাইছে নেকি? যদি এজন পায় তেতিয়াহ'লে মই বৰ হেপ্পী হ'ম। সেইটোৱে ডাঙৰ কথা। কিন্তু এতিয়া আপোনালোকে চাই থাকক, আজি মহাত্মা গান্ধীৰ নিচিনা আমি মানুহ পাইছোঁনে? নিজৰ কাপোৰ খুলি দিব পাৰেনে? এনেকৈ ঠেলি পেলাই দিব পাৰেনে? বা আমাৰ বাহিৰৰ বহিৰাজ্যৰ কাপোৰ পেলাই দিছিলে, জুই জ্বলাই দিছিলে, সেইকাৰণে খাদী কাপোৰ পিন্ধে। এইবিলাক বহুত কথা জানিব লগা আছে। দেশৰ পৰিস্থিতিলৈ মই বেছি ক'ব নাযাওঁ, এইটো কণ্ট্ৰভাৰ্চিয়েল হ'ব। কিন্তু প্ৰতিজন নাগৰিকে জানক, প্ৰত্যেকজন নাগৰিকে তেওঁলোকৰ যিটো ৰাইট সেইটো জানক। এইটো সৰুৰ পৰা ল'ৰা ছোৱালী শিকাব লাগে। দিজ আৰ আৱাৰ ৰাইট। অকল সৰু ল'ৰা ছোৱালী খালি মোবাইল বা টিভি বাহিৰত ফুৰালে নহয়, ভিতৰতে ঘৰখনৰ ভিতৰতে এইবিলাক শিকিব লাগে। মাক দেউতাকৰ পৰা শিকিব লাগে, নহ'লে স্কুলত শিকিব লাগে, নহ'লে আমাৰ টিচাৰবিলাকে শিকাব লাগে, চবেই শিকাব লাগে। আৰু এওঁলোকৰো যিটো আমাৰ চৰকাৰ চলাই আছে বা যিজন চৰকাৰ থাকে, পলিটিচিয়ান, চবেই শিকাব লাগে। আমি বিচাৰোঁ যে আমাৰ আগৰ যুগ আহক। আমাৰ যেতিয়া জৱাহৰলাল নেহৰু যেতিয়া আহিছে, আমাৰ ইমিডিয়েটলি 15 আগষ্টৰ পিছত, স্বাধীনতাৰ পিছত যেতিয়া প্ৰাইম মিনিষ্টাৰ হৈছে, তেতিয়া আমাৰ জকা আছিলে, স্কেলিটন। ইণ্ডিয়া ৱাজ এ স্কেলিটন। সেই দিনত কিমান ছেক্ৰিফাইচ কৰিছে, ইমান বছৰ জেলত একোটা মানুহ সোমাই আছে। কিন্তু আজি কি হৈ আছে, এইবিলাক ক'বলৈ গ'লে বহুত বেছি কণ্ট্ৰভাৰ্চিয়েল হ'ব। মই এদিন ডিবেটত ক'ম, কিন্তু এতিয়া মই ওপেনলি আজি মই বহুত আনন্দৰ দিন, আজি মই চেলিব্ৰেট কৰিব আহিছোঁ, সেইকাৰণে মই এইবোৰ এতিয়া নকওঁ। ঠিক আছে, থেংক ইউ।